নমস্কাৰ প্ৰিয় দৰ্শকসকল এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ মই আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ ভাদ মাহৰ যি কৌশিকী অমাৱস্যা, সেই কৌশিকী অমাৱস্যাৰ বিশেষ তাৎপৰ্য, বিশেষ শাস্ত্ৰ সম্বন্ধীয় এনেকুৱা 2-4টা নিয়ম বা উপায়, যিখিনি নিয়ম বা উপায় আপোনালোকে পালন কৰি আপোনালোকৰ জীৱনৰ পৰা শত্ৰু সমস্যা হওক, টকা পইচা ক্ষেত্ৰত সমস্যা হওক বা আপোনালোকে বিভিন্ন ধৰণৰ কোলা যাদু, ব্লেক মেজিক, ঘৰুৱা অশান্তি, বিবাহ বাৰু ইত্যাদিত বাধা, বিভিন্ন সমস্যাৰ লগত যদি আপোনালোকে জৰ্জৰিত হৈ আছে, আজিৰ এই ভিডিঅ'ৰ পৰা আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব পাৰিব। প্ৰথমতে আমি জানি ল'ব লাগিব যে কৌশিকী অমাৱস্যা 2025 চনৰ কেতিয়ালৈ পৰিছে, আৰু সেই অমাৱস্যাটো হৈছে কৌশিকী অমাৱস্যা বুলি নামেৰে সকলোৱে জানো। তাৰ উপৰিও আলোক অমাৱস্যা, অঘোৰ অমাৱস্যা, তাৰ উপৰিও বহুতে মা তাৰা অমাৱস্যা বুলি কোৱাও হয়। বছৰৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ 3টা অমাৱস্যাৰ ভিতৰত ই প্ৰথম অমাৱস্যা। যেনে আমি সকলোৱে জানো বছৰৰ আটাইতকৈ শক্তিশালী 12টা অমাৱস্যাৰ ভিতৰত 3টা অমাৱস্যা অতি বেছি গুৰুত্বপূৰ্ণ। কোনকেইটা অমাৱস্যা? ভাদ মাহৰ কৌশিকী অমাৱস্যা বা আলোক অমাৱস্যা বা অঘোৰ অমাৱস্যা বা মা তাৰা অমাৱস্যা। এই অমাৱস্যাটোৰ কেইবাটাও নাম আছে। তাৰপিছত যিটো আহিন মাহত হয় মহালয়া অমাৱস্যা, আমি সকলোৱে জানো। তাৰপিছত হয় কাতি মাহত হয় দীপান্বিতা বা কালী পূজা অমাৱস্যা। গতিকে বছৰৰ সৰ্বশ্ৰেষ্ঠ সৰ্ববৃহৎ এই অমাৱস্যাকেইটাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ অমাৱস্যা হৈছে কৌশিকী অমাৱস্যা, যিদিনা স্বৰ্গ আৰু নৰকৰ দুৱাৰখন খোল খায়। আৰু সেইদিনা যদি আপোনালোকে আমি দিয়া বা মই দিয়া বা আমাৰ জ্যোতিষশাস্ত্ৰীয় কিছুমান উপায়খিনি যদি আপোনালোকে একাগ্ৰতা নিষ্ঠা সহকাৰে আপোনালোকে মনৰ পৰা কৰিব পাৰে, আপোনালোকক মই গেৰাণ্টি সহকাৰে দায়িত্ব সহকাৰে ক'ব পাৰোঁ যে আপোনালোকৰ জীৱনত যিমান ডাঙৰে সমস্যা নহওক আপোনালোকে অকণমান হ'লেও উপকৃত হ'ব পাৰিব। সেই কথা মই আপোনালোকক দায়িত্ব সহকাৰে ক'ব পাৰোঁ। প্ৰথমতে ভিডিঅ' আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ বা মোৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্টছ কৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ফেচবুক পেজ লিংক, হোৱাটছআপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া আছে। আপোনালোকে মৰম আশীৰ্বাদখিনি কৰিব। অতি কম সময়ৰ ভিতৰত আমাৰ চেনেলত 100K অৰ্থাৎ 1 লাখ ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'বলৈ গৈ আছে। আপোনালোকে মৰম আৰু আশীৰ্বাদ সকলোৱে কৰিব। প্ৰথমতে মই মোৰ ফালৰ পৰা 2025 চনৰ ভাদ মাহৰ যি কৌশিকী অমাৱস্যা, সেই অমাৱস্যাৰ আন্তৰিক প্ৰীতি আৰু শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিছোঁ। মা তাৰা বা মা আদ্যবিদ্যা বা মা কালীৰ আশীৰ্বাদত আপোনালোকৰ জীৱনত ভৰি উঠক সুখ, শান্তি, সমৃদ্ধি, কাটি যাওক আপোনালোকৰ অপয়া অমংগল গোটেইখিনি মা তাৰাৰ, মা কালীৰ, মা আদ্যবিদ্যাৰ চৰণত মই সেৱা প্ৰাৰ্থনা জনাই এই ভিডিঅ'ৰ উপায়খিনি আপোনালোকৰ মাজত দিবলৈ গৈ আছোঁ। আপোনালোকে কৰি চাব, বহুতখিনি উপকৃত হ'ব পাৰিব। প্ৰথমতে আমি জানি ল'ব লাগিব ভাদ মাহৰ বা যি কৌশিকী অমাৱস্যাৰ দিন, তাৰিখ, সময় সেইখিনি আপোনালোকক জনাই ল'ম। চাওক, ভাদ মাহৰ 5 তাৰিখ 22 আগষ্ট শুকুৰবাৰ ৰাতিপুৱা 11:40 অৰ্থাৎ 11:40 ৰাতিপুৱা ভাগত অমাৱস্যাটো লাগিব। আৰু সেই কৌশিকী বা অঘোৰ বা আলোক অমাৱস্যাটো থাকিব 23 আগষ্ট শনিবাৰ ৰাতিপুৱা 11:06 পৰ্যন্ত থাকিব। এতিয়া এটা কথা আমি কনফাৰ্ম হ'লোঁ যে 22 আগষ্ট দিনৰ প্ৰায় দুপৰীয়া ভাগ, মানে 11:40 মানে প্ৰায় দুপৰীয়া ভাগত 11:40 AM অমাৱস্যা তিথিটো আৰম্ভ হ'ব। আৰু সেই অমাৱস্যা তিথিটো থাকিব 23 আগষ্ট ৰাতিপুৱা 11:06 পৰ্যন্ত। গতিকে এই সময়ছোৱাৰ মাজতহে আমি এই উপায় বা এই নিয়মখিনি খুব ধুনীয়াকৈ ভালকৈ কৰিব লাগিব। যিসকলৰ ঘৰত মা তাৰাৰ ফটো, মূৰ্তি, বিগ্ৰহ আছে খুবেই বেছি ভাল। মা তাৰা হৈছে দশমহাবিদ্যাৰ দ্বিতীয় ৰূপ। বহুতেই গম নাপায় মা তাৰা কি। মা তাৰা হৈছে চাওক আদ্যবিদ্যা, মা আদ্যা শক্তিৰ দ্বিতীয় ৰূপ। প্ৰথম ৰূপ যেনে আমি কালি জানো, তাৰ পিছৰ দ্বিতীয় যিটো ৰূপ হৈছে সেই ৰূপটো হৈছে মা তাৰা। গতিকে মা তাৰা হৈছে ত্ৰাণ শব্দৰ অৰ্থৰ পৰা তাৰা শব্দটো উৎপত্তি হৈছে। আপোনালোকে যিমান ডাঙৰ সমস্যাতে নাথাকক কিয়, মা তাৰাৰ যদি শৰণাপন্ন হ'ব পাৰে, মা তাৰাই আপোনালোকক ত্ৰাণ কৰিব 100% নিশ্চিত। গতিকে আমি 22 আগষ্টৰ দিনা পূজাখিনি কৰিব লাগিব, বা যিসকলে ৰাতি উজাগৰে থাকিম বা নিয়ম নিষ্ঠা কৰিম সকলোৱে 22 আগষ্ট, কাৰণ 23 আগষ্ট ৰাতিপুৱা 11:06 অমাৱস্যা তিথিটো শেষ হৈ যাব। গতিকে আমি সকলোৱে 22 আগষ্ট ৰাতিপুৱা 11:40 পিছত এই উপায় বা এই নিয়মখিনি কৰিব লাগিব। কি কৰিব লাগিব? যিসকলৰ আৰ্থিক সংকট বা বিভিন্ন তেনেকুৱা ঘৰখনত অপয়া অমংগল হৈ আছে, তেওঁলোকে এখন মা তাৰাৰ ফটো ল'ব বা মা আদ্যবিদ্যা, মা শক্তিৰ যিকোনো ফটো ল'ব। তাৰা মাৰ ফটোৱে হ'ব লাগিব তেনেকুৱা কথা নাই। যিসকলে মা তাৰা
চিনি নাপায় মই ভিডিঅ'ৰ স্ক্ৰীনত দি দিবৰ কাৰণে চেষ্টা কৰিম আৰু সেইদিনা বিশেষ কৰি মোৰ ঘৰত বা আমাৰ ঘৰতো খুব ভালকৈ নিয়ম নিষ্ঠাৰ মাধ্যমেৰে মা তাৰাৰ পূজাখিনি কৰা হয় কেনেকুৱা কি ধৰণে মই কৰোঁ আপোনালোককো দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম আৰু আমি কৰি বা মই কৰি যিখিনি উপকৃত হৈছোঁ সেইখিনিয়ে আপোনালোকৰ মাজত দিবলৈ গৈ আছোঁ আজি ভিডিঅ'টো অকণমান দীঘল হ'ব 10-12 মিনিট 15 মিনিট হ'ব উপায় নাই আপোনালোকে খুব ধুনীয়াকৈ অকণমান সময় উলিয়াই ভালকৈ বুজি শুনি এই উপায়খিনি কৰিব বহুতখিনি উপকৃত হ'ব পাৰিব তো কি কৰিব লাগিব প্ৰথম কামটো আপোনালোকে সেইদিনাটো নিৰামিষ আহাৰ গ্ৰহণ কৰিবই লাগিব অৰ্থাৎ ভাদ মাহৰ 5 তাৰিখ 22 আগষ্টৰ দিনাই এই উপায় বা নিয়মখিনি কৰিব লাগিব কি কৰিব লাগিব খুব ধুনীয়াকৈ গা পা ধুই পেলাই আপোনালোকে নিজৰ ঘৰৰ ইষ্ট দেৱ দেৱীসকলক বা যদি মা তাৰা আছে তেওঁৰ আপোনালোকে এখন হালধীয়া কাপোৰ ল'ব লৈ পেলাই অকণমান কহুৱা বন সকলোৱে আমাৰ গ্ৰাম্য অঞ্চলত যিসকল আছে তেখেতলোকে কহুৱা বনটো খুব মানে কেঁচা কহুৱা বনটো আপোনালোকে পাই যাব মনত ৰাখিব আপোনালোকে কহুৱা বনটো কোনো মানে মহিলা বোৱাৰী ছোৱালী ভণ্টি বাইদেউ সকলে চুব নাপায় আপোনালোকে সেই কামখিনি দাদা ভাইটি বা আপোনালোকৰ হাজবেণ্ডৰ সৈতে সেই কহুৱা বনখিনি অনাব বা কহুৱা বনখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে মই কৈ আছোঁ সেইখিনি খুব ভালকৈ শুনিব কহুৱা বনখিনি আপোনালোকে আনিলে যদি পাৰে আপোনালোকে গাঁৱত যিসকল আছে কহুৱা বন সকলোৱে চিনি পায় এই দুৰ্গা পূজাৰ সময়ত যে ফুল ফুলি থাকে কহুৱা বন বা তেনেকুৱা পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানতো কহুৱা বন আপোনালোকে কিনোতে পাই যাব পূজা ঘৰবিলাকত কিন্তু পূজা ঘৰবিলাকত আপোনালোকে শুকান কহুৱা বনটো পাব আৰু গাঁৱে ভূঞে থকা সকলে কেঁচা কহুৱা বনটো পাই যাব গতিকে তেনেকুৱা কহুৱা বন ল'ব লৈ পেলাই ধৰক এইখন আপোনাৰ থপনা আছে থপনাৰ ওপৰত কহুৱা বনখিনি মানে হালধীয়া কাপোৰখন দিব খুব ধুনীয়াকৈ ভালকৈ হালধীয়া কাপোৰখন দিব দি পেলাই অকণমান কহুৱা বন দিব যদি কহুৱা বন নাপায় আপোনালোকে দুবৰি বন 5টা নহ'লে 7টা দুবৰি বন নহ'লে 9টা 11টা সেনেকুৱা আপোনালোকৰ সাধ্য অনুসৰি দুবৰি বন দিব হালধীয়া কাপোৰখনৰ ওপৰত অকণমান বেলপাত দিব মনত ৰাখিব সেই অমাৱস্যা লগাৰ আগমুহূৰ্তত আপোনালোকে বেলপাত ছিঙিব লাগিব অৰ্থাৎ 11:40 মিনিটৰ পিছত আপোনালোকে বেলপাত ছিঙিব নোৱাৰিব বেলপাত অকণমান দুবৰি বন অকণমান চাউল তিল ইত্যাদি দি পেলাই মা তাৰা বা মা আদ্যবিদ্যা বা মা শক্তিৰ যিকোনো দেৱীৰ ফটো মূৰ্তি বিগ্ৰহ যি আছে আপোনালোকে দিব দি পেলাই আপোনালোকে খুব ধুনীয়াকৈ আগতে পূজাখিনি কৰাৰ আগত খুব অকণমান গংগা জল বা পঞ্চামৃত বা শুদ্ধ পানীৰে ফটোখন বা মূৰ্তিখন বিগ্ৰহখন খুব ধুনীয়াকৈ চাফ চিকুণকৈ আপোনালোকে ধুই ল'ব ধোৱাৰ পিছত মুচি ল'ব মানে লৈ পেলাই মুচি পেলাই আপোনালোকে সেই আসনৰ ওপৰত বহাই পেলাই আপোনালোকে ৰঙা ৰক্তজবা ফুল 8 পা নহ'লে 28 পা নহ'লে 108 পা ফুল দি যদি আপোনালোকে এগছি মালা বনাই মাক পিন্ধাব পাৰে তেতিয়াহ'লে আপোনালোকৰ জীৱনত ধন সম্পদ ঐশ্বৰ্য বৃদ্ধি হয় বুলি শাস্ত্ৰত কোৱা আছে সেইখিনি কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব তাৰ উপৰিও যিসকলৰ শনিৰ খুব বেছি নেগেটিভ প্ৰভাৱ হৈ থাকে আপোনালোকে কি কৰিব নীলা অপৰাজিতা যি শনিৰ পূজাত ব্যৱহাৰ হয় নীলা অপৰাজিতা ফুল বা নীলকণ্ঠ ফুল বহুতে কোৱা হয় সেনেকুৱা নীলকণ্ঠ ফুল দি পেলাই বা নীলা অপৰাজিতা ফুল দি পেলাই আপোনালোকে এগছি মালা বনাই পেলাই মা তাৰাক আপোনালোকে পিন্ধাই দিব আৰু সেইদিনা আপোনালোকে প্ৰসাদ নৈবেদ্য ৰঙা ফুল ইত্যাদিটো আপোনালোকে দিব তাৰ উপৰিও আৰু 2-4টা উপায় আপোনালোকক কম ভিডিঅ'টো খালি শেষলৈকে চাব আৰু কি কৰিব লাগিব যিসকলৰ শত্ৰু বহুত বেছি হৈ থাকে তেখেতলোকে অকণমান ভোজ্যপত্ৰ ল'ব লৈ পেলাই আপোনালোকে কুমকুম পূজাৰ সামগ্ৰী বিক্ৰী হোৱা দোকানত আপোনালোকে কুমকুম কিনোতে পাই যাব সেনেকুৱা কুমকুম আনিব আনি পেলাই অকণমান ঘিউৰ সৈতে আপোনালোকে পেষ্ট কৰি পেলাই অকণমান এটা ডালিম গছৰ ডালি ল'ব লৈ পেলাই সেই ডালিম গছৰ ডালিটো কলম আকৃতিৰে আপোনালোকে কাটি ল'ব লৈ পেলাই সেই কুমকুম যিখিনি পেষ্ট বনালে সেইখিনি দি পেলাই সেই শত্ৰুজনৰ নাম আৰু গোত্ৰ লিখি পেলাই সেই ভোজ্যপত্ৰখনত লিখাখিনি মা তাৰাৰ চৰণত দি দিব দিয়াৰ পিছত আপোনালোকে কি কৰিব লাগিব জনাই আছোঁ কিন্তু এইখিনিতে আপোনালোকক অনুৰোধ কৰিছোঁ যিহেতু মা তাৰা ৰিলেটেড ভিডিঅ' অনুগ্ৰহ কৰি জয় মা তাৰা বুলি আপোনালোকে কমেণ্ট কৰিবলৈ নেপাহৰিব বা হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় এই কমেণ্টকেইটা আপোনালোকে কৰিবলৈ একেবাৰে নেপাহৰিব বা জয় মা আদিশক্তি বুলি আপোনালোকে অনুগ্ৰহ কৰি সকলোৱে কমেণ্ট কৰিব তাৰপিছত যিখিনি আপোনালোকে কৰিলে শত্ৰুৰ নামৰ কাৰণে আপোনালোকে ভোজ্যপত্ৰখনত দিলে সেই ভোজ্যপত্ৰখন গোটেই 22 আগষ্ট দিনটো আপোনালোকে থৈ দিব তাৰ পিছদিনা আপোনালোকে অৰ্থাৎ অমাৱস্যা শেষ হোৱাৰ শনিবাৰ দিনা 23 আগষ্ট ৰাতিপুৱা 11:06 মিনিটৰ পিছত গৈ পেলাই সেই ভোজ্যপত্ৰখন অকণমান ৰঙা সূতা বা কোলা সূতাৰে বান্ধি পেলাই খুব মানে আপোনালোকে ভালকৈ মেৰিয়াই পেলাই যিকোনো নিৰ্জন স্থানত বা যিকোনো কাঁইটীয়া গছৰ গুৰিত নি পেলাই যদি আপোনালোকে পুতি দিব পাৰে বা আপোনালোকে তেনেকুৱা অকণমান গুপ্ত জেগাত নি পুতি দিব পাৰে বা বিসৰ্জন কৰি দিব পাৰে যিমান ডাঙৰ শত্ৰু নহওক সেই শত্ৰুৰ পৰা আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব গতিকে তেনেকুৱা শত্ৰু ৰিলেটেড যদি প্ৰব্লেম হৈ আছে সেইদিনা এই উপায় বা ৰামবান উপায়খিনি আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব তাৰপিছত মই আহিম যিসকলৰ বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত বহুত বেছি প্ৰব্লেম হৈ আছে তেখেতলোকে হালধীয়া যিকোনো হালধীয়া ফুল ল'ব লৈ পেলাই আপোনালোকে
মা তাৰাক এগছি বা যিকোনো মা শক্তিক সেইদিনা বা ওচৰত থকা যিকোনো দেৱী মন্দিৰত গৈও এগছি মালা বনাই ৰঙা সূতা বা হালধীয়া সূতাৰে মালা বনাই কোলা সূতা ব্যৱহাৰ নকৰিব বা বগা সূতাও ব্যৱহাৰ নকৰিব ৰঙা বা হালধীয়া সূতা ব্যৱহাৰ কৰিব তেনেকুৱা সূতা দি পেলাই মালা বনাই পেলাই যদি আপোনালোকে পূজা কৰিব পাৰে তেতিয়াহ'লে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব আৰু এটা উপায় আপোনালোকক দিম সেই উপায়খিনি যদি খুব আপোনালোকে ভালকৈ নিয়ম নিষ্ঠা সহকাৰে কৰিব পাৰে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব যিকোনো এটা পাত্ৰ ল'ব সেইদিনা পূজাৰ সময়ত অৰ্থাৎ অমাৱস্যা লগাৰ পিছত যিকোনো মেটেলৰ এটা সৰু আপোনাৰ তেনেকুৱা পাত্ৰ এটা ল'ব যিকোনো ধাতুৰ হ'ব লাগিব তাত আপোনালোকে তিনিটা কৰি তিনিটা লং তিনিটা ইলাচি দি পেলাই অকণমান শুকান বা কেঁচা তিনি টুকুৰা হালধি দি পেলাই আপোনালোকৰ মনৰ আশাখিনি এখন বগা কাগজত ৰঙা চিয়াহীৰ পেনেৰে লিখি পেলাই মা তাৰাৰ গোটেই 22 তাৰিখ আৰু 23 তাৰিখ থৈ দিব থৈ পেলাই সেই যে কাগজখন থাকিব গোটেই দিনটো অৰ্থাৎ আপোনালোকে 22 আগষ্টৰ ৰাতিপুৱা 11:40 মিনিটৰ পৰা 23 আগষ্ট 11:06 লৈকে থব থোৱাৰ পিছত যে গোটেই দিনটো থাকিলে পিছদিনা সেই কাগজখন আপোনালোকে নিজৰ পাৰ্চ বা ৱালেটত আপোনালোকে ৰাখক অহা বছৰ আহোঁতে আৰু এটা কাম কৰিব সেই বস্তুখিনিৰ লগত এটা 1 টকাৰ কয়েন বা 10 টকাৰ এটা কয়েন দিব আৰু সেই কয়েন আৰু সেই কাগজখন লৈ পেলাই আপোনালোকে যিকোনো হালধীয়া সূতা বা যে হালধীয়া যিখন কাপোৰ মা তাৰাৰ চৰণত দিয়া হ'ব সেই কাপোৰখন অকণমান ছিঙি লৈ পেলাই সেই কাপোৰখনেৰে মেৰিয়াই আপোনালোকে বেগত বা পাৰ্চত ৰাখি থ'ব অহা বছৰ মা কৌশিকী অমাৱস্যাৰ ডেটলৈকে অৰ্থাৎ অহা বছৰ ভাদ মাহলৈকে লগত ৰাখি চাব আপোনাৰ যিমান ডাঙৰ বিপদ আপদ নহওক কিয় মা তাৰাৰ আশীৰ্বাদত আপোনালোকৰ জীৱনত সুখ শান্তি উন্নতি বৃদ্ধি হ'ব যিমান বিপদ আপদ নহওক যিমান গুপ্ত শত্ৰুতা নহওক কিয় আপোনালোকৰ বহুতখিনি উপকৃত হ'ব পাৰিব আৰু এটা উপায় আপোনালোকৰ মাজত মই দিবলৈ গৈ আছোঁ আপোনালোকৰ ঘৰখনৰ গোটেই ঘৰখনত যাতে কোলা যাদু ব্লেক মেজিক নেগেটিভ এনাৰ্জি বা তেনেকুৱা বিভিন্ন সমস্যাৰ লগত কিবা অতিপ্ত আত্মাৰ হওক বা অতিপ্ত শক্তি যিবোৰ থাকে মানে আমি দেখা নাপাওঁ কিন্তু আমি ফিল কৰিব পাৰোঁ তেনেকুৱা যদি কিবা শক্তিৰ লগত জড়িত হৈ আছে সেইদিনা সন্ধিয়া অৰ্থাৎ 22 আগষ্ট সন্ধিয়া আপোনালোকে 4 গছি আপোনালোকে পিয়ৰ সৰিয়হ অৰ্থাৎ খাঁটি সৰিয়হৰ তেলেৰে বগা শলিতা বা ৰঙা শলিতা দি পেলাই আপোনালোকে চাকি জ্বলাব লাগিব ঘৰৰ চাৰিও দিশৰ উদ্দেশ্যে আপোনালোকে 4 গছি চাকি জ্বলাব লাগিব ধৰক এগছি চাকি পূব মুৱাকে দিলে এগছি উত্তৰ মুৱাকে দিলে এগছি দক্ষিণ মুৱাকে দিলে এগছি পশ্চিম মুৱাকে দিলে যদি কিবা বুজাত অসুবিধা থাকে আপোনালোকে কমেণ্ট বক্সৰ মাধ্যমেৰে কমেণ্ট কৰি এই উপায়খিনি কৰিবলৈ চেষ্টা কৰিব চাব বহুতখিনি উপকৃত হ'ব পাৰিব আপোনালোকে বিশ্বাস হয়তো নহ'ব আপোনালোকে কৰি চাব বহুতখিনি উপকৃত হ'ব পাৰিব যোৱা বছৰত যিসকলে কৰিছে তেওঁলোকে নিজে জনাইছে এই বছৰো আপোনালোকে কৰিব আৰু ভিডিঅ'টো অতি বেছি প্ৰয়োজনীয় অসমীয়া ভাষাত হেনেকুৱা ভিডিঅ'খিনি খুব কমেই পাব খুব কম মানুহে এনেকুৱা মা তাৰা বা মা কৌশিকী অমাৱস্যাৰ ওপৰত আলোচনা কৰে আজিকালি বহুতে কৰে আমাৰ জ্যোতিষশাস্ত্ৰবিদসকলে লাহে লাহে সেইখিনি বস্তু আপোনালোকৰ মাজত আহিব গতিকে আপোনালোকে খুব ধুনীয়াকৈ ভালকৈ নিখুঁতভাৱে নিয়ম নিষ্ঠাৰ মাধ্যমেৰে এই উপায়খিনি কৰি চাব বহুতখিনি উপকৃত হ'ব আৰু বহুতে মোৰ লগত আপোনালোকে ব্যক্তিগত যোগাযোগ কৰিব খোজে মোক ক'ত কেনেকৈ যোগাযোগ কৰিব পাৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গোটেই চেম্বাৰ ডিটেইল ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া থাকে যদি ভাল লাগে আপোনালোকে আগতীয়াকৈ নাম লিখাই আহি যোগাযোগ কৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছেন জুৱেলাৰীত আছে হোজাই চহৰৰ মাজমজিয়াতো মোৰ চেম্বাৰ আছে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত গোটেই ডিটেইলছখিনি দিয়া থাকে বিশ্বাস থাকিলে আমাৰ লগত যোগাযোগ কৰিব জ্যোতিষশাস্ত্ৰৰ প্ৰতি যদিহে বিশ্বাস থাকে তেতিয়াহ'লে যোগাযোগ কৰিব আমি চেষ্টা কৰিম আপোনাৰ সঠিকভাৱে সমাধানখিনি কৰি দিবৰ কাৰণে জ্যোতিষশাস্ত্ৰৰ মাধ্যমে তো যিকিয়ে নহওক এই ভিডিঅ'ৰ মাধ্যমে আপোনালোকে বহুতখিনি উপকৃত হ'ব পাৰিব বুজি শুনি প্ৰয়োগখিনি কৰিব আৰু সেইদিনা মা আদ্যাশক্তি বা মা কালী বা মা দুৰ্গা আপুনি যাকে নেমানে যিকোনো মাতৃশক্তিৰ আপুনি 108 বাৰ নাম লওক বা একো যদি নোৱাৰে আপুনি জয় মা তাৰা জয় মা তাৰা জয় মা তাৰা বা জয় মা কালী বা জয় মা দুৰ্গা হেনেকুৱা একো যদি আপুনি নোৱাৰে তেনেকুৱা হ'লেও আপুনি 108 বাৰ নাম লওক আৰু আপোনাৰ জীৱনত ঘটি থকা যিখিনি প্ৰব্লেম চলি আছে মাৰ চৰণত আপুনি সাৰেণ্ডাৰ কৰি দিয়ক তেতিয়াহ'লে চাব বহুতখিনি উপকৃত হ'ব পাৰিব আৰু যদি মা তাৰা ৰিলেটেড বা কৌশিকী বা আলুক অমাৱস্যাৰ বিষয়ে আপোনালোকে আৰু গভীৰভাৱে জানিব খোজে আপোনালোকে কমেণ্ট কৰিব মই নিশ্চয়কৈ চেষ্টা কৰিম কাৰণ কম সময়ৰ ভিতৰত এই মা তাৰাৰ অমাৱস্যাৰ বিষয়ে মানে ইমানখিনি আলোচনা কৰাটো অসম্ভৱ হয় এই উপায়খিনি আপোনালোকৰ বাবে দিছোঁ আপোনালোকৰ জীৱনত চলি থকা বিভিন্ন সমস্যাৰ পৰা মুক্তি লাভ কৰিব পাৰিব বছৰৰ 12টা অমাৱস্যাৰ ভিতৰত এই তিনিটা অমাৱস্যাৰ ভিতৰত প্ৰথম অমাৱস্যা হৈছে কৌশিকী অমাৱস্যা মা তাৰাৰ আবিৰ্ভাৱ তিথি অৰ্থাৎ মা আদ্যবিদ্যাৰ আবিৰ্ভাৱ তিথি সেইদিনা বহুত মানে যিসকলে ভাল কাম কৰে তেখেতলোকৰ ভালো হয় বা যিসকলে যদি কিবা নেগেটিভিটি কৰিব খোজে তেখেতলোকেও সেইখিনি হৈ যায় গতিকে নেগেটিভ
যিসকলৰ প্ৰব্লেম চলি আছে তেখেতলোকে মাৰ চৰণত শৰণাপন্ন হওক বহুতখিনি উপকৃত হ'ব পাৰিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে সৰু এটা অনুৰোধ জনাইছোঁ এতিয়ালৈকে যিসকলে মোৰ বা আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্টছ কৰিব শেষৰবাৰ মোৰ ফালৰ পৰা সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা তাৰা জয় মা কামাখ্যা জয় শ্ৰীৰাম ধন্যবাদ